বন্ধুসকল, বিশেষ এটা কথাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কথাটো হৈছে মই কালি আৰু যেতিয়া মই ৰজাঙৰ পৰা আছিলোঁ, আমাৰ ওচৰতে ঘৰ পোৱাৰ আগতে মানে গৰু এৰাল দি থৈছিলে। গৰু এৰাল দি থৈছিলে আৰু তাতে মই বাইকখন মানে পৰি গ'লোঁ। এতিয়া কথাটো হৈছে মই আজি 2 বছৰ আগতো এবাৰ পৰিছিলোঁ, নতুনকৈ বাইক যেতিয়া লৈছিলোঁ। কালিও তেনেকুৱা এটা ঘটনা হ'ল আৰু এইটো এটা তাৰ উদাহৰণ। বহুতে ভাবিব পাৰে চাগৈ স্পীডত চলাইছোঁ, তাৰ বাবে চাগৈ কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে চাগৈ পৰি গ'লোঁ। তেনেকুৱা কথা নহয়। আমাৰ ওচৰ চুবুৰীয়াও আছে, দেখি আছে মই বাইক এনেও লাহেকৈয়ে চলাওঁ। কথাটো হৈছে মানে যিসকল গৃহস্থবিলাকে কি কৰে, ৰাতিপুৱা মানে কি ৰাস্তাতে গৰু খুটি দি পেলাই গৰু দি থৈ দিয়ে। মই তেওঁলোকলৈ এটাই অনুৰোধ, বিশেষকৈ গাঁও অঞ্চলত বেছি থাকে, যেতিয়া গৰু ৰছীডাল বান্ধিব, কোনোবা এটা খুঁটাতে হওক বা গছতে হওক, ওপৰত নেবান্ধিব, লাগিলে একেবাৰে তলত বান্ধিব। অন্ততঃ ৰছীডাল যেতিয়া টান খাই যায়গৈ, অন্ততঃ এটা লেভেলত টান খায়। যদি ওপৰত বান্ধি থয় তেতিয়া টানিলে তেতিয়া ৰছীডাল বহুত ওপৰত উঠি যায়গৈ। কালি মোৰ তেনেকুৱা হ'ল, খুঁটি এটা মাৰি থৈছে, মাজত গৰু ৰাস্তাৰ মাজত গৰুটো এটা পোৱালি শুই আছে। মই ভাবিছোঁ পাৰ হৈ যাম, কিন্তু ৰছীডাল কি হ'ল, মোৰ মানে ভৰিখন যেতিয়া দি আহিছিলোঁ, ভৰিত লাগি পেলাই মই আগুৱাবই নোৱাৰিলোঁ। মানে একদম শ্ল' আছিলে, বিশ্বাস কৰক। তাৰপিছত লগতে মই লুটি খাই পৰি গ'লোঁ। তাৰপিছত এইখিনিতে মানে শিলগুটি ৰাস্তা, মই এনেকৈ পৰি গ'লোঁ। বাইকখন কালি একো হোৱা নাই যেনিবা, কিন্তু সেইটোৱে আৰু যথেষ্ট মানে ৰিক্সি হৈ পৰে, কাৰণ 2বাৰ মোৰ তেনেকুৱা হৈছে। ইয়াৰ আগৰবাৰ তেনেকুৱা আছিল। আগৰবাৰ ঘটনাটো আপোনালোকক মানে মই ফটোবাৰ মই ফেচবুকত দিছিলোঁ। যেতিয়া ৰছীডাল মানে ঠিকে আছে, মানে গছৰ ডালিত বান্ধিছিলে। মই ভাবিছোঁ পাৰ হৈ যাম বুলি ভাবোঁতে গৰু একদম মানে বাইকখন যাওঁতে গৰু মানে অলপ দৌৰ মৰাৰ নিচিনা দিলে। আগ চকা গুচি গ'ল, পিছ চকাটো টান হৈ গ'ল। তাৰপিছত যেতিয়া টান হৈ গ'ল, মই মানে আগব্ৰেকডাল মাৰি দিলোঁ। মানে নতুন বাইক আছিলে, তাতে ডিছ মাৰি দিওঁতে একদম আগব্ৰেক খাৰা হৈ গ'ল। মানে বালিত ঠাই আছিলে আৰু তাতে একদম লগতে নৰখাৰ বিনিময়ত মই বাইকো চুঁচৰি গৈছে, ময়ো চুঁচৰি গৈছোঁ। আৰু এইটো মানে আজি 2 বছৰ আগৰ কথা। আৰু সকলো গৃহস্থকে এটাই অনুৰোধ, যাতে গৰু যেতিয়া ৰাস্তাত দিব, গছৰ ডালিত বান্ধি নিদিব, ধুনীয়াকৈ খুটি পুতি দিব, ছাইডত দিব, চুটিকৈ বান্ধিব। যদি বান্ধে ভালকৈ লক্ষ্য কৰিব যাতে কাৰো ক্ষতি নহয়। আপোনালোকে যেতিয়া যেনেই মন যায় তেনেকৈ বা ঘাঁহ দেখিছে খুটি পুতি থৈছে, তেনেকুৱা নকৰিব। কাৰোবাৰ জীৱন মৰণৰ কথা থাকে। মোৰ কালি অলপো ভুল নাই, কিন্তু সেয়াই হ'ব লগা আছিল বুলি নকওঁ, কিন্তু এই মানুহবিলাকে বাটে পথে যে গৰু খুটি পুতি থৈ দিয়ে বা মানে সেই বস্তুটো নেচায়, তাকো টাৰ্ণিঙত কৰি থৈছিল। এই বস্তুটো মানে সকলো মানে গৃহস্থক মই অনুৰোধ কৰিছোঁ, ৰাস্তা ঘাটে গৰু নিদিব, পাৰিলে ছাইডত দিব, ক'ৰবাত দিব। সেই মানুহখিনিলৈ মন কৰিব, যোনে চাইকেল চলায়, যোনে বাইক চলায়, বহুত বিপদ হৈ থাকে। আৰু এইটোৱে মোৰ ভিডিঅ' আছিলে, ক'ব লগা কথাখিনি ক'লোঁ। আশা কৰোঁ আপোনালোকে মন দি যোনে ভিডিঅ'টো চাই আছে, গৃহস্থসকলে অলপ হ'লেও অনুভৱ কৰিব। সৰু বস্তুটোৱে বিপদ আনিব পাৰে কাৰোবালৈ। আৰু এই কথাটো মই শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকে সচেতন হয়, যাতে তেনেকুৱা কাম নকৰে। আৰু মই হ'লেও বা আমাৰো গৰু আছে, কিন্তু আমাৰ ৰাস্তাত কেতিয়াও নিদিওঁ। বাৰী আছে বা বেলেগ ঠাইত দিওঁ। মই নিজেই অনুভৱ কৰিছোঁ, আজি 2 বছৰ আগত কি হৈছিলে। ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে কথাটো মানি ল'ব। মোৰ বুলিয়ে নহয়, সকলোৰে ক্ষেত্ৰত। আজি মোৰ তেনেকুৱা আছে, কাইলৈও আপোনালোকৰ তেনেকুৱা হৈ যাব পাৰে। সেইকাৰণে সকলো সচেতন হ'ব লাগে। সেইটোৱে ভিডিঅ' আছিলে। ধন্যবাদ।